বিয়াত সদায় দৰা পিছত যায় আৰু বৰযাত্ৰী আগত যায়। আৰু যেতিয়া মাংগলিক অনুষ্ঠান হয়, আৰতি আগত যায় আৰু বাকী লোক পিছত থাকে। কোৱাৰ অৰ্থ এইটো যে আমি যেতিয়া সুখত থাকোঁ, সকলো মানুহ আমাৰ আগে আগে যায়, আৰু যেতিয়া দুখত পৰে তেতিয়া কোনো নাথাকে। নমস্কাৰ। পুনৰ আন এটা সুন্দৰ জ্ঞানদায়িনী ভিডিঅ'লৈকে আপোনালোক সকলোকে স্বাগতম। আশা কৰোঁ ভিডিঅ'বিলাকে আপোনালোকৰ হৃদয় স্পৰ্শ কৰিব পাৰিছে। যদি ভিডিঅ'বিলাক ভাল পাইছে তেতিয়াহ'লে ইউনিক আছাম ফেচবুক পেজটোক ফ'ল' কৰিব, আৰু ইউটিউবত চোৱাসকলে ইউনিক আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আহক এতিয়া আগবাঢ়ি যাওঁ বাকী সুন্দৰ কথাবোৰৰ মাজলৈ। মোবাইল এটা হেৰালে আমি যিমান বিচাৰোঁ সিমানখিনি যদি নেতা এজন নিৰ্বাচন কৰাৰ সময়ত কৰিলোহেঁতেন, তেতিয়াহ'লে আমাৰ দেশখন আজি ক'ৰবাত থাকিলহেঁতেন। দুখীয়াসকল এই কাৰণে দুখীয়া যে তেওঁলোকে ধনী দেখাবলৈ সকলো পইচা খৰচ কৰে। বিল গেটছে কেতিয়াও নকয় যে তেওঁ ধনী বুলি, কাৰণ তেওঁ ধনী হয় আৰু সেইটো সকলোৱে জানে। কিন্তু এনেকুৱা কিছুমান ব্যক্তি আছে যিয়ে ধনী দেখাবলৈ নিজৰ বস্তুবোৰ বাৰে বাৰে আনক হিচাপ কৰিবলৈ দিয়ে। ব্লাড বেংকত কোনো নুসুধে এই তেজখিনি হিন্দুৰ নে মুছলিমৰ নে আন ধৰ্মৰ মানুহৰ। তেতিয়া এনেকুৱা লাগে যেন পৃথিৱীৰ সকলো মানৱতা তাতেই লুকাই আছে। কোনো ছোৱালীয়ে জীৱন সংগ্ৰাম কৰি থকা ল'ৰা এজনৰ লগত বিয়া হ'ব নিবিচাৰে, কিন্তু যেতিয়া সেই ল'ৰাটোৱে সংগ্ৰাম কৰি কৰি আগবাঢ়ি গৈ সফলতা পায়, তেতিয়া তেওঁৰ ওচৰলৈ যাবলৈ বিচাৰে। যেতিয়ালৈকে এজন ল'ৰাই দেউতাক নহয়, তেতিয়ালৈকে নিজৰ দেউতাকে লোৱা যিকোনো সিদ্ধান্ত ভুল ভুলেই লাগে। আৰু লগত বেছিকৈ আপুনি ডুবি নাযাব। তেতিয়া কি হ'ব জানে? চাহত ডুব যোৱা বিস্কুটৰ দৰে আপোনাৰ অৱস্থা হ'ব। পৃথিৱীৰ সকলোতকৈ কম বেতনৰ শ্ৰমিক হ'ল পত্নী, কিয়নো তাইক গোটেই জীৱনৰ বাবে এটা ভ্ৰমত ৰখা হয় যে তাইয়েই ঘৰখনৰ মালিক। আমি চকুৰে গোটেই পৃথিৱীখনকে দেখোঁ, কিন্তু সেই চকুত যেতিয়া কিবা এটা সোমাই দেখা নাপাওঁ। ঠিক তেনেদৰে মানুহবোৰেও গোটেই দুনিয়াখনকে ভুল দেখে, কিন্তু নিজৰ গাত যে ভুল আছে সেইটো দেখা নাপায়। ভুল সেইসকলেই কৰে যিয়ে কাম কৰে, আৰু অকামিলাবোৰেতো গোটেই জীৱনটো আনৰ দুখ খুচৰি থাকোঁতেই যায়। বহুতো ডাঙৰ লোকে কয়, জীৱনত টকা উপাৰ্জন কৰি কি কৰিবা, সকলোতো ইয়াতেই এৰি থৈ যাব লাগিব। দেখিব এনেকৈ কোৱা মানুহবোৰে নিজৰ প্ৰবচনৰ পৰা লাখ লাখ টকা লৈ যায়। মনত ৰাখিব বন্ধুসকল, যেতিয়ালৈকে আপুনি প্ৰয়োজনীয় হৈ থাকিব তেতিয়ালৈকেহে আপোনাক চিনি পাব, কিয়নো চাকিটো জ্বলোৱাৰ পিছত আমি মেচৰ কাঠিটো দলিয়াই দিওঁ। ভাগ্যক কেতিয়াও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক। তুমি নিজকে প্ৰথমে ভালকৈ চলিবলৈ শিকা, তেতিয়াহে আনক চলাব পাৰিবা। লোকৰ কথা মন দি শুনিবা, ভাল কিতাপ মন দি পঢ়িবা, আৰু অসাৰুৱা কথাভাগ বাদ দি সাৰুৱা ভাগ জুকিয়াই মনতে থবা। মানুহৰ অহংকাৰে কেতিয়াও সত্যক গ্ৰহণ কৰিবলৈ নিদিয়ে, সেইবাবে অহংকাৰ কৰা উচিত নহয়। আনৰ আচৰণে যাতে কেতিয়াও আমাৰ ভিতৰৰ শান্তি নষ্ট কৰিব নোৱাৰে তালৈ লক্ষ্য ৰাখিব লাগে। জীৱনত যদি আমি ভাল কথা ভাবোঁ তেনেহ'লে আমাৰ জীৱনত ভালেই হ'ব। সেইদৰে যদি বেয়া কথা ভাবোঁ তেতিয়া বেয়াই হ'ব। জীৱনৰ নিয়ম হ'ল সদায় ভুল মানুহবোৰে আপোনাক সঠিক শিক্ষা দিব আৰু তাক আপুনি গ্ৰহণ কৰিব লাগিব। জীৱনৰ সকলো বস্তুৰ বাবে এক নিৰ্দিষ্ট সময় আছে, সেয়ে ধৈৰ্য ধৰা আৰু জীৱনৰ প্ৰতি কৃতজ্ঞ হোৱা। জীৱনত যিজনে তোমাক বিশ্বাস কৰে তেওঁক কেতিয়াও মিছা নকবা, আৰু যিজনে মিছা কথা কয় তেওঁক বিশ্বাস নকৰিবা।
তুমি যদি আনৰ জীৱনত আশাৰ বন্তি জ্বলোৱা, তেনেহ'লে সেই পোহৰে তোমাৰ অহা যোৱা কৰা পথকেই আলোকিত কৰিব। য'ত সকলো আশা আকাংক্ষাৰ পৰিসমাপ্তি ঘটে, তাৰ পৰাই জীৱনৰ শান্তি আৰম্ভ হয়। যদি কাৰোবাৰ ওচৰত সম্পূৰ্ণ পৰিয়াল থাকে, ভোজনৰ বাবে পৰ্যাপ্ত খাদ্য থাকে আৰু বাসস্থান থাকে, তেনেহ'লে সেই মানুহজন কেতিয়াও দুখীয়া নহয়। পৃথিৱীত এনে কোনো বিষ নাই যিয়ে যোগাত্মক বা পজিটিভ মানুহৰ ক্ষতি কৰিব পাৰে, আৰু পৃথিৱীত এনে কোনো অমৃত নাই যিয়ে কোনো ঋণাত্মক বা নিগেটিভ মানুহক সুস্থ কৰি তুলিব পাৰে। জীৱনত পোৱা কষ্টবোৰেই হ'ল আমাৰ বাবে শ্ৰেষ্ঠ উপহাৰ, যিবোৰৰ পৰা আমি শিকিব পাৰোঁ। এটা মুহূৰ্তই এটা দিন সলনি কৰি দিব পাৰে, এটা দিনে এটা জীৱন সলনি কৰি দিব পাৰে। আৰু এই জীৱনে গোটেই বিশ্বকে সলনি কৰি দিব পাৰে। ভৱিষ্যতৰ সপোনত হেৰাই নাযাবা, অতীততো হেৰাই নাযাবা, কেৱল বৰ্তমানত মনোযোগ দিয়া। গৌতম বুদ্ধক কোনোবা এজনে সুধিছিল, মানুহৰ ভুল ধাৰণা কি? গৌতম বুদ্ধই উত্তৰ দিছিল যে মানুহে ভাবে তেওঁলোকৰ হাতত বহুত সময় আছে, কিন্তু তেওঁলোকৰ সেয়া ভুল ধাৰণা। ভিৰৰ পৰা সদায় সতৰ্ক থাকিব লাগে আমি, সদায় বাচি থাকিব লাগে আমি ভিৰৰ পৰা। কিন্তু এনেকুৱা কিয়? চাণক্যৰ নীতিমতে এয়া ভিৰেই হয় যিয়ে নেকি আমাৰ পজিটিভ দৃষ্টিকোণটোক নষ্ট কৰি দিয়ে। সেইকাৰণে ভিৰৰ সলনি নিজৰ বুদ্ধিক ব্যৱহাৰ কৰক, আৰু সদায় এইটো কথা মনত ৰাখিব যে তলমূৰ কৰি যোৱাটো বহুত ভাল কথা, কাৰণ এয়াই হৈছে ভদ্ৰতা বা নম্ৰতাৰ পৰিচয়। কিন্তু এইষাৰ কথা বন্ধুসকল সদায় মনত ৰাখিব যে যদি আপুনি নিজৰ আত্মসন্মানকণ হেৰুৱাই আনৰ ওচৰত তলমূৰ কৰিব লগা হয়, তেন্তে সেয়া নিজক হেৰুৱাৰ সমান হয়, আৰু ই আত্মহত্যা কৰাৰ দৰে। সেইকাৰণে জীৱনত নৰ্ম হওক, একো কথা নাই, কিন্তু তাৰ এটা সীমা থাকিব লাগে। কেতিয়াও নিজৰ আত্মসন্মানৰ সৈতে খেলিব দিব নালাগে। চাণক্যই কৈছিল, অলপ গহীন গম্ভীৰ ভাল কথা আমাক কেৱল দুজন মানুহেই ক'ব পাৰে। এজন হৈছে সেইজন যাৰ বয়স বেছি, যাৰ নেকি জীৱনটোৰ বিষয়ে বহুত বেছি অভিজ্ঞতা আছে, আৰু আনজন হৈছে সেইজন যিজনে নেকি জীৱনত বহুত বেছি ধাক্কা খাইছে আনৰ পৰা। বন্ধুসকল, পানীত পৰিলে কোনো নমৰে, পানীক মিছাতেই বদনাম কৰা হয়। পানীত পৰিলে মৰে তেতিয়াহে যেতিয়া নেকি পানীত পৰাজনে সাঁতুৰিব নাজানে। এইষাৰ কথা সঁচাকৈয়ে মন কৰিবলগীয়া কথা। বন্ধুসকল, আমাৰ জীৱনটো তেতিয়াই বহুত কঠিন হৈ পৰে যেতিয়া নেকি আমি নিজক বদলোৱাৰ সলনি চাৰিওৰ কাষৰ পৰিস্থিতিবোৰক বদলাবলৈ চেষ্টা কৰি থাকোঁ। ভগৱানে আমাক সকলোকে একেখিনি মাটিৰেই বনাইছে, মাথো পাৰ্থক্য ইমানেই যে কোনোবাই বাহিৰে ধুনীয়া আৰু কোনোবা ভিতৰি ধুনীয়া। সেইকাৰণে কোৱা হয় যে সুন্দৰতা পৰিচয় চোৱাজনৰ দৃষ্টিৰ ওপৰত নিৰ্ভৰ কৰে। চাণক্যই কৈছিল, আদৰ নাই য'ত নাযাব আপুনি ত'ত। বন্ধুসকল, য'ত আপোনাৰ বাবে অলপো আদৰ নাই, অলপো সন্মান নাই, তাত আপুনি নিজৰ আত্মসন্মানকণ হেৰুৱাবলৈ কেতিয়াও নাযাব, বা কেতিয়াও যোৱা উচিত নহয়। যিজনে নুশুনে তেওঁক নুবুজাব, যিটো হজম নহয় সেইটো নাখাব, যিজনে সত্যটো ক'লে বেয়া পায় তেওঁক কেতিয়াও মনাবলৈ নাযাব। যদিহে আপুনি কিবা শিকিবলৈ ইচ্ছা কৰে বা ঘৰৰ বাহিৰত কিবা শিকিবলৈ যায়, তেন্তে নিজৰ খংটোক সদায় ঘৰতে এৰি থৈ যাওক। কিয়নো এটা কথা সদায় মনত ৰাখিব, আপুনি কাৰোবাক খং দেখুৱাবলৈ কেৱল কিছু মুহূৰ্ত লাগে, কিন্তু সেই খঙৰ বাবে হোৱা লোকচান আপুনি গোটেই জীৱনটো ভুগিব লগা হয়। বন্ধুসকল, খঙত কোৱা এটা কঠোৰ শব্দও ইমানেই বিষাক্ত হ'ব পাৰে যে আপুনি কোৱা
হাজাৰটা ভাল কথা কৈ নিমিষতে ধ্বংস কৰি দিব পাৰে। জীৱনত সফলতা আপোনাৰ পৰিস্থিতি দেখি নাহে, আপোনাৰ কঠোৰ পৰিশ্ৰম দেখিহে আহে। বন্ধুসকল, সকলোকে ভাল বুলি ভাবিবলৈ বাদ দিয়ক আপুনি, কাৰণ আজিকালি মানুহবোৰ বাহিৰে যেনেকুৱা দেখা পোৱা যায় ভিতৰি তেনেকুৱা একেবাৰেই নহয়। মানুহে অহংকাৰ তেওঁৰ ভাল সময়ত দেখুৱায়, কিন্তু ইয়াৰ পৰিণাম সময়ে তেওঁক তেওঁৰ বেয়া সময়ত দেখুৱায়। সেইকাৰণে জীৱনত যেতিয়া ভাল সময় চলি থাকে তেতিয়া কাকো অহংকাৰ দেখুৱাব নালাগে, কাৰণ এইখন ব্ৰহ্মাণ্ডত কোনেও নাজানে যে সময়ে কেতিয়া ওলটা শৰ মাৰে। এটা কথা মনত ৰাখিব যে যিজন লোকে আপোনাৰ বেয়া সময়ত আপোনাৰ আগত আহি আপোনাৰ দুৰ্বলতাবোৰৰ হিচাপ দিবলৈ লয় আৰু লগতে আপুনি যদি আপোনাৰ সকলো গোপন কথা আপোনাৰ কোনো বন্ধুক কৈ দিয়ে, তেন্তে আগলৈ সেই বন্ধুজনৰ দ্বাৰাই আপুনি নিয়ন্ত্ৰিত হ'ব। গুৰুৱে কেৱল শিক্ষাদানহে কৰিব পাৰে, কিন্তু সেই শিক্ষাৰ উপয়োগ আপুনি কেনেকৈ কৰিব লাগে এয়া কেৱল আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। যিবিলাক লোকৰ পঢ়াৰ অভ্যাস থাকে সেইবিলাক লোক জীৱনত কেতিয়াও অকলশৰীয়া নহয়। পুনৰ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোক ভালে থাকক, কুশলে থাকক আৰু সদায় হাঁহি থাকক।